मैं तो कब पारि जे आमार भारत स्वाधीन हुआ ना ताकि हत्याक मात मातिब गले सरकारे जेलत हुमाई दिबो। আপোনাক এটা কথা কওঁ আপুনি যে কথা কৈছে যে এইখিনি কথা ক'লে আপুনি কৈছে যে আপোনাক এৰেষ্ট কৰিব হয় হয় আৰু বেনাৰ আছে মই দেখুৱাম মোৰ ওচৰত 5টা বেনাৰ আছে 5টা বেনাৰ আপোনাক খুলি খুলি কম মই কোন চুই চাইছো দেই দাঙিব পাৰে এই চুলি দেখিছে না নিজৰ চুলি কাটি পেলাই জাতীয় পতাকাখন ইয়াতে অংকন কৰিছে ৭৮তম স্বাধীনতা দিৱসৰ দিনা ৰাস্তাত লগ পালো এজন ব্যক্তিক যিজন ব্যক্তিৰ মুখমণ্ডলত সম্পূৰ্ণৰূপে আঁকা আছে ভাৰতীয় জাতীয় পতাকা আৰু এই জাতীয় পতাকাখন মুখত আঁকি লৈছে আৰু দেখি ইমান ধুনীয়া লাগিছে এই দৃশ্যটো আপোনালোকক নেদেখুৱাই নোৱাৰো আৰু সেইকাৰণে ভাবিছো আপোনালোকক দেখুৱা আৰু তেওঁৰ মনৰ কথা জানিম কিয় এনেকৈ ঘূৰি ফুৰিছে আপুনি মানে আজি 15 আগষ্টৰ দিন আজি মই ঘূৰি ফুৰিছো মানে আজি মানুহে কাগজত দেখিছে জাতীয় পতাকা পেপাৰত দেখিছে কাপোৰত দেখিছে ওয়ালত দেখিছে মোৰ মাথাত আঁকি লৈছো একদম নিজৰ চুলি কাটি পেলাই চুলিত পেইন্ট কৰি এটো ঘৰুৱা পেইন্ট হয় পেইন্ট নহয় ঘৰুৱা পেইন্ট হয় মই এটো নিজৰ চুলি কাটি পেলাই মাথাত আঁকি লৈছো কিন্তু এটো চুলি ন এইটা চুলিয়ে হয় এইটা চুলিয়ে হয় দাঙিলে উঠি যাব ইয়া চুলি হয় মই কোন চুই চাইছো দেই দাঙিব পাৰে এই চুলি দেখিছে না নিজৰ চুলি কাটি পেলাই জাতীয় পতাকাখন ইয়াতে অংকন কৰিছে আৰু এখেতে এনেদৰে ঘূৰি আছে কি কয় আপুনি আজি যিহেতুকে স্বাধীনতা দিৱস मैं तो कब पारि जे आमार भारत स्वाधीन हुआ ना ताकि हत्याक मात मातिब गले सरकारे जेलत हुमाई दिबो केनेके स्वाधीन हल আজি मोर ओसरत এইকিটা बेनार আছে আজি মই दिल्ली গৈছিলো साइकेल লৈ ताकि भयत मैं অসমত খোলা নাই दिल्ली साइकेल লৈ भारत सरकारेर ओसरत खुलिम বুলি গৈছিলো আপোনাক এটা কথা কওঁ আপুনি যে কৈছে যে স্বাধীন হোৱা নাই স্বাধীনতা দিৱসৰ কাৰণে আপুনি এনেদৰে ধুনীয়াকে ঘূৰি আছে আপুনি স্বাধীনতা দিৱস মানিছে আৰু আপুনি এনেদৰে আপুনি জাতীয় পতাকা লগাই আপুনি ঘূৰি আছে আকৌ আপুনি কৈ আছে যে স্বাধীন হোৱা নাই কিয় এটা স্বাধীন হোৱা নাই যদি হত্যাত মাত মাতিব যাও যেনে কেনেকে স্বাধীন হল আজি যদি হত্যাত মাত মাতি দিলে চৰকাৰে হুমাই দিয়ে জেলত এইটো কাৰণে মই মাত মাতিব নোৱাৰো মই নিজে 12টা বেনাৰ লৈ দিল্লীলৈ গৈছিলো আমি অসম চৰকাৰক ক'ব পাৰিম মানে ভাৰতৰ সমস্যা অসমৰ নহয় গোটেই ভাৰতৰ সমস্যাটো লৈ মই নিজে কহৰাচাৰী কাজিৰঙা কহৰা চাৰিআলিৰ পৰা চাইকেল লৈ মই 31 দিনৰ সফৰ 31 দিন লাগিছে একদম পাৰ্লামেন্ট লোকে মই তাত গৈ ৰেষ্ট লৈছো 31 দিন লাগিছে মই ভাৰতৰ সমস্যা লাগিছো অসমৰ সমস্যা নহয় গোটেই ভাৰতৰ সমস্যাটো লৈ গৈছো এই বেনাৰ কিবাত আছে যদি আপোনালোকে যদি মাজতে এটা কথা কওঁ তেওঁ কেইখনমান বেনাৰ লৈ ঘূৰি ফুৰিছে আৰু বেনাৰ কেইখনত কি লিখা আছে তেওঁ নিজে দেখুৱাব অকমান যদি কেমেৰাটো অকমান ওচৰলৈ লৈ আহে অলপ ধৰকচোন মই ধৰি দিছো বাৰু भारत सरकार पर आह्वान हर 5 किलोमीटर दूरी पे छोटा सा एक पेशाब घर दिया जाए ताकि लोग गाड़ी बाइक रुका के इज्जत से पेशाब करके जाए हर मार्केट हर 3 आली हर 4 आली पे एक पेशाब घर एक ट्यूबवेल एक बाथरूम का सुविधा दिया जाए ताकि यूपी बिहार दिल्ली पे है हमारी आसाम में भी चाहिए आसाम में बेस्ट सेंटर में क्या बोलते हैं 100 सेंटर से 10 सेंटर में बनाया गया है वो भी ताला मारा हुआ रहता है अगर बाजार में दिया है ताला मारा हुआ रहता है 5 साल तक वो ताला मारा हुआ रहता है किसी बाथरूम लेटरिन 8 साल तक ताला मारा हुआ है जैसे बोकाघाट हो गया राजाबाड़ी हो गया जैसे कोहरा हो गया हर मार्केट में दिया है सरकार ने 100 में से 10 सेंटर में दिया है वो भी ताला मारा हुआ रहता है हम पब्लिक से दरख्वास्त करते हैं सरकार हमें यूज करने के लिए दिया है 5 साल तक बंद है हम जो बाजार में जो एक आदमी अगर बैठते सुबह से लेकर शाम तक उसको अगर हिसाब करे पैखाना करे उसका जगह नहीं है इसलिए আপোনাক এটা কথা কওঁ আপুনি যে কথা কৈছে যে এইখিনি কথা ক'লে আপুনি কৈছে যে আপোনাক এৰেষ্ট কৰিব হয় আৰু বেনাৰ আছে মই দেখুৱাম মোৰ ওচৰত 5টা বেনাৰ আছে 5টা বেনাৰ আপোনাক খুলি খুলি কম এইখিনি কথা ক'লে আপোনাক কি এৰেষ্ট কৰিব
এৰেষ্ট কৰিব মানে কি হৈছে আজি যদি বজাৰত যদি লেট্ৰিন পেচাব ঘৰ চৰকাৰে বনাই দিছে হ্যাঁ পাব্লিকে ভাবে যে এতিয়া উদ্ঘাটন হোৱা নাই চৰকাৰে কোনদিনা কৰিব এনেকৈ কৰোঁতে কৰোঁতে 5 বছৰ যায় গ'ল মই পাব্লিকক ক'ব বিচাৰো তাকি সেইটো লেট্ৰিনৰ দৰ্জা তালা ভাঙি পেলাই সিহঁতে ইউজ কৰক বুজিছে তাকি এইটো চৰকাৰে বনাই দিছে ৰাইজৰ সুবিধাৰ কাৰণে আৰু যদি ৰাইজে যদি সেইটো উঠিব নাপাতে সেইটো কেলে বনাইছে আজি 5 লাখ টাকা দি 8 লাখ টাকা দি 7 লাখ টাকা দি লেট্ৰিন বাথৰুম বনাই দিছে লেকিন আজিলৈকে কোনো পেচাব কৰি যাত্ৰাও কৰা নাই মানে এওঁৰ হাতত এনেকুৱা কেইবাখনো বেনাৰ আছে যিকেইখন বেনাৰ লৈ তেওঁ ঘূৰি আছে আৰু লগতে তেওঁ যি জাতীয় পতাকা নিজৰ যি নিজৰ শৰীৰত সেই শৰীৰত অংকন কৰিছে আৰু অংকন কৰি পেলাই আজি যিহেতুকে স্বাধীনতা দিৱসৰ দিনা তেখেতৰ ঘূৰি আছে আৰু ঘূৰি থকা দেখি আমিও ৰাস্তাত লগ পালো গতিকে তেখেতে কৈছে যে আমি স্বাধীনতা দিৱস পালন কৰিছো ঠিকেই কিন্তু আমি স্বাধীন বৰ্তমানো নহয় হয়নে নাই হোৱা গতিকে ইয়াৰ সাৰমৰ্মখিনি জানিব চেষ্টা কৰিছো আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো আৰু কেইখনমান বেনাৰ আছে সেইকেইখন দেখুৱাই দিছো এইটো আপুনি এখন ৰাখি দিয়ক সেইটো আছিলে ভাৰত চৰকাৰৰ কাৰণে এইটো হ'ল আমাৰ অসম চৰকাৰৰ কাৰণে অলপ টানি ধৰক এইটো অসম চৰকাৰৰ কাৰণে মই একটা যোজনা দিব বিচাৰিছো আমাৰ অসমটো গৰীব বানপানীয়ে কি কৰে বানপানী যেতিয়া হৈ যায় শালি ধান খেতিটো কৰিব নোৱাৰে আমাৰ অসমৰ ভিতৰত বড়ো ধান যদি কৰে 40 মান 35 মান কিষাণে ধান উঠাব পাৰে তো সেইটোৰ কাৰণে মই ক'ব বিচাৰিছো অসম চৰকাৰৰ পৰা তাকে হাৰ কিষাণক বিঘা পিছত 3000 টাকা কৰি দিয়ক যেতিয়া নেকি কিষাণে সেই পইচাটো লৈ যদি খেতি নকৰে পঞ্চায়তৰ থ্ৰুৰ পৰা দিয়ক যেতিয়া কিষাণে খেতি নকৰিব তাৰ ইন্টাৰেষ্ট ভৰিব লাগিব বছৰত যেনেকে 1000ত 100 টকা আজি কাৰোবাৰ 10 বিঘা মাটিৰ কাৰণে 30000 টকা লৈছে তাক 3000 টকা ইন্টাৰেষ্ট ভৰি লৈ আৰু যদি সি খেতি কৰে তাৰ ল'ৰা ছোৱালীলে সি প্ৰতিপাল কৰক সি উন্নতি কৰক চৰকাৰে এইটো নিবিচাৰে যোন বছৰত সি খেতি নকৰে 3000 টকা ইন্টাৰেষ্ট দিলেই হ'ল বছৰত কোনে দিব যোনে ল'ব কিষাণে যদি পইচাটো ল'লে খেতি কৰিবৰ কাৰণে পঞ্চায়তৰ পৰা আনিছে মই বড়ো ধান কৰিব নোৱাৰি আছো আজি মই পঞ্চায়তৰ পৰা চৰকাৰে 30000 টকা দিছে 10 বিঘা মাটিত যদি মই এতিয়া পইচাটো আনি যদি মই খেতিটো নকৰিলো বছৰত 3000 টকা পঞ্চায়তত দি দিলে চৰকাৰৰ লছ নাই যোনে লৈছে তাৰো লছ নাই কিয়া আজি কিছুমান অসমীয়া মানুহৰ 10 বিঘা 20 বিঘা মাটি আছে চাকৰি আছে 3 জনৰ এই মাটিটো এনে পেলাই থৈ আলি খেতিও নকৰে বড়ো খেতিও নকৰে মাটিটো এনে পৰি থাকে যদি বিঘা পিছত 3000 টকা দুখীয়াক আধি দিলেও দুখীয়া সেই খেতিটো উঠাব পাৰে আমাৰ অসমত মাটি পৰি নাথাকে খেতি উঠিবই আমাৰ অসমত ধান হোৱা মানে আমাৰ অসমত উন্নতি হোৱা সব বস্তুৰ দাম কমি যাব মই অসম চৰকাৰৰ পৰা আহ্বান জনাইছো বিঘা পিছত 3000 টকাকৈ কিষাণক দিয়ক পঞ্চায়তৰ থ্ৰুত যে বছৰত নেকি খেতি নকৰিব সেই বছৰত পঞ্চায়তত 3000 টকা ইন্টাৰেষ্ট ভৰিলেই হ'ল মানে 1000ত 100 টকা বছৰত চৰকাৰৰ লছ নাই ৰাইজৰ লছ নাই কিয়া এইটো বনাইছো অসম চৰকাৰৰ পৰা আহ্বান জনাইছো তাকে বস্তুটো আমাৰ অসমত লাগে আৰু এখন বেনাৰ তেওঁ দেখুৱাইছে এখন কি লিখা আছে हमारे पहाड़ी इलाके में एक दिन घुस के देखे हमारी रोड की हालत क्या है इसके वजह से हमने बैनर लेके दिल्ली सरकार के पास गया है মানে আপুনি এইবিলাক লৈ दिल्ली सरकारों से দিল্লী চৰকাৰ তাত তেওঁ গৈছিলে আৰু এই যি আমাৰ সমস্যা এই সমস্যাসমূহ তেওঁ উত্থাপন কৰিছে যে অসমৰ বিভিন্ন সমস্যা আছে আৰু এই সমস্যাসমূহ যেহেতুকে সমাধান হ'ব লাগে আৰু সেই কাৰণে এই মানুহজনে লাগি আছে আৰু সেই কাৰণে কৈছে তেওঁ কি বুলি কৈছা তুমি দেশ স্বাধীন হোৱা নাই সেই কাৰণে হোৱা নাই তেকে হত্যত মাত মাতিব লাগে যে এটা আছে লাইন বিল দেখুৱাইছো এইটো বেনাৰটো এটা আছে লাইন বিল যদি মই হত্যত মাত মাতো মোক কিজনী ভৰাই দিব পাৰে এইটো লাইন বিলৰ হয় অলপ উঠাই যাব ভিডিঅ এইটো হ'ল লাইন বিলৰ আজি ধনীৰৰ লাইন বিল একেই গৰীবৰৰ লাইন বিল একেই মই মানে ভাৰত চৰকাৰৰ ওপৰত আহ্বান তাকি আমাৰ গৰীবৰ যদি ধনীৰ লৈ আছে 500 টকা তো গৰীবৰ লোক 250 টকা তেতিয়াহে দুখীয়া আৰু ধনীৰ পাৰ্থক্য বুজা যাব আজি ধনীৰ ঘৰত সোলাৰ চলিছে মানে সব বস্তু চলিছে তাৰো ঘৰত 500 আহি আছে লেকিন এটা দুখীয়া ঘৰত 700-800 টাকা বিল আহি আছে চৰকাৰে এইটো তদন্ত কৰক তাকে আমাক গৰীবক বচাক এইটো বিলটো নিশ্চয় তেওঁ কৈছে যে লাইনৰ বিলৰ কথা আৰু
দুখীয়া মানুহৰ ধনী মানুহৰ যিটো লাইটৰ বিল আহে সমানে সমানে দুখীয়া মানুহৰ সেইটো লাইটৰ বিল আহে বুলি কৈছে। গতিকে দুখীয়া মানুহক মানে লাইটৰ বিলৰ পৰা কিছু পৰিমাণে সকাহ দিব লাগে, নহয় সকাহ দিব লাগে। এই মই যে এতিয়া লাইন বিলৰ কথা যদি সত্যত মাতিব যাওঁ, মই কিজানি ৰাতিয়ে এৰেষ্ট হৈ যাম, কোনোবা না কোনোবা কিবা কৰি মোক ভিতৰত সোমাই দিব যদি সত্যত মাতিব যাওঁ। কেলে আজি BPL মিটাৰটো যে চৰকাৰে দিলে আমাক, দুখীয়া খাই দিছে চৰকাৰী মিটাৰটো। আচ্ছা, মোদী চৰকাৰে ভাবি আছে 60 টকা 70 টকা গরিবের বিল দি আছে, লেকিন ইয়াত কি আছে জানে, এক টাকা 700 800 1000 500 1200 টাকা সেই BPL মিটাৰটোত বিল হৈছে। যদি এইটো প্ৰমাণ লাগে, যদি চৰকাৰক মই এইটো দেখুৱাব পাৰিম, আজি মোৰ ওচৰত নাই, মই কালিৰ ভিতৰতে মই মিডিয়াৰ ওচৰত দেখাব পাৰিম যে BPL মিটাৰত 700 1000 1200 টাকা কেনেকে বিল আহে। আজি মোদী চৰকাৰে দিছে, ঠিক মোদী চৰকাৰে ভাবি আছে 60 টকা 70 টাকা গরিব মানুহৰ বিল দি আছে, লেকিন ইয়াত গরিব মানুহকে লুটি আছে। দৈনিক যদি 500 এটা দুখীয়া মানুহৰ 700 টাকা বিল হৈ আছে। সেইকাৰণে কৈছো যে ৰাস্তা দি আহি থাকোতে ব্যক্তিজনক দেখা পালো, আৰু দেখা পাই পেলাই মন গ'ল যে আপোনালোককো এওঁৰ যিখিনি কথা সেই কথাখিনি আপোনালোকক শুনোৱা, আৰু সেইকাৰণে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলো। আৰু যিহেতুকে আজি স্বাধীনতা দিৱসৰ দিনা এখেতৰ যিটো চেহেৰা, এই ৰূপটো দেখি পেলাই মই ৰখিব নোৱাৰিলো, আৰু সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো প্ৰস্তুত কৰিলো। কি ক'বা লাষ্ট কি ক'বা আজি যিহেতু স্বাধীনতা দিৱস, কি ক'বা? কোনোবা সত্যত মাতে যদি সোমাই দিয়ে, তেতিয়া আৰু কি কম, যদি নুশুনাই তেতিয়াহে জানিম যে আমাৰ দেশ স্বাধীন হৈছে, তেতিয়াহে গম পাম যে আমাৰ দেশ স্বাধীন হৈছে। এই বেনাৰটো উঠাক ভালকৈ।